ডক্টৰ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰক 2026 বিধানসভা নিৰ্বাচনত টালি টোপোলা বান্ধি ব্ৰহ্মপুত্ৰত উটুৱাই দিয়াৰ হুংকাৰ বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ। মুখ্যমন্ত্ৰীয়ে দিয়া প্ৰতিশ্ৰুতি 6 মাহৰ ভিতৰত পূৰণ নকৰিলে বৰাক ব্ৰহ্মপুত্ৰৰ বাঙালীয়ে একত্ৰিতৰে তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলাৰো হুংকাৰ প্ৰদান কৰে। কিন্তু কিয়? অসমত বসবাস কৰা অন্যতম এটি জনগোষ্ঠী হৈছে হিন্দু বাঙালী। এই হিন্দু বাঙালী লোকক বিভিন্ন সময়ত চৰকাৰে স্বদেশী হোৱা স্বত্তেও ডি ভোটাৰ বিদেশী ডিটেনশ্যন কেম্পৰ নামত হাৰাশাস্তি চলোৱা প্ৰায় অভিযোগ তুলি আহিছে জনগোষ্ঠীটোক প্ৰতিনিধিত্ব কৰা বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনে। দেওবাৰে চিলাপথাৰৰ চেঙাজান আঞ্চলিক ফেডাৰেশ্যনৰ অধিৱেশনৰ মুকলি সভাত অংশগ্ৰহণ কৰি বিজেপি নেতৃত্বাধীন চৰকাৰখনৰ বিৰুদ্ধে জাঙুৰ খাই উঠে ফেডাৰেশ্যনৰ সভাপতি দীপক দে। 2026 বিধানসভা নিৰ্বাচনৰ পূৰ্বে বাঙালী সমস্যা সমাধান নকৰিলে বিজেপিৰ গাদী দখল কৰাৰ সপোন পূৰণ নহয় বুলিও মন্তব্য কৰে ফেডাৰেশ্যনৰ সাধাৰণ সম্পাদক অজিত দেৱনাথে। উল্লেখযোগ্য যে 8 আৰু 9 জুনত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে ফেডাৰেশ্যনৰ চেঙাজান আঞ্চলিকৰ অধিৱেশনৰ মুকলি সভাত অংশ লৈ এইদৰে শাসকীয় বিজেপি চৰকাৰৰ বিৰুদ্ধে সৰব হৈ পৰে বাঙালী ফেডাৰেশ্যন। এতিয়া হিন্দু বাঙালীৰ সমস্যা সমাধানত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কি ভূমিকা গ্ৰহণ কৰে সেয়া হ'ব লক্ষণীয়। আমি এই কথা অলপ আগতে ক'লোঁ যে মুখ্যমন্ত্ৰীয়ে মতে প্ৰতিশ্ৰুতি দিছে তেওঁলোকে বা আমাৰ প্ৰতিনিধি দলক প্ৰতিশ্ৰুতি দিছে, কিন্তু যিটো ডি ভোটাৰ নটিছ একচুৱেলি ডিক্লেয়াৰ ফৰেনাৰ নটিছ আহিছে তেওঁলোকক এক্স পাৰ্টি বুলি তেওঁলোকক দিয়া হৈছে। বহুতক হয়তো এক্স পাৰ্টি যিটো সেইটো আচলতে যিসকলৰ নামত এক্স পাৰ্টি কৰা হৈছে তেওঁলোকক আত্মপক্ষ তেওঁলোকৰ ডকুমেণ্ট কিন্তু শ্ব' কৰাৰ কোনো সুযোগেই পোৱা নাই। সেইকাৰণে এই প্ৰচেছটো সম্পূৰ্ণ ভুল। আমি কৈছোঁ যে 99% ডিক্লেয়াৰ ফৰেনাৰেই হওক ডি ভোটাৰে হওক তেওঁলোকে জেনুইন ইণ্ডিয়ান, তেওঁলোকক যিহেতু আত্মপক্ষ তেওঁলোকে সুযোগ দিয়া নাই সেইকাৰণে তেওঁলোকে এক্স পাৰ্টি বুলি কোৱা হৈছে। আমি কৈছোঁ যে আমি আশাবাদী এই যিটো চক্ৰান্ত চলিছে হয় মুখ্যমন্ত্ৰীক এণ্ডাৰত ৰাখি তেওঁলোকে কৰা হৈছে, নতুবা আমাৰ লগত প্ৰতাৰণা কৰা হৈছে। আমি তাৰপিছত আমি আত্মবিশ্বাসী যে এই চৰকাৰে অহা 6 মাহৰ ভিতৰত আমাৰ সমস্যা সমাধান কৰিব, কাৰণ সকলো মানুহ আশাবাদী, আমিও আশাৰে বাঢ়ি আছোঁ। যদি আমাৰ কামখিনি 6 মাহৰ ভিতৰত সম্পূৰ্ণ নহয়, কোন ৰাজনৈতিক দলে বাঙালী ফেডাৰেশ্যনক ভাল পাব বেয়া পাব, কোনে আমাক শত্ৰু জ্ঞান কৰিব মিত্ৰ জ্ঞান কৰিব, তাত আমাৰ ক'বলগীয়া একো নাই। আমি আমাৰ জাতিৰ কাৰণে কাম কৰি আছোঁ, আমি আমাৰ এই অসমৰ কাৰণে কাম কৰি আছোঁ। গতিকে আমাৰ লক্ষ্য যিটো আছে আমাৰ জাতিক প্ৰটেকশ্যন দিয়া। ইয়াত কোন কমিউনিটিৰ হয় কোন কাষ্টৰ হয় এইটো কথা নাই। বাঙালী মানে বাঙালী, বাঙালীৰ কাৰণে বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যন প্ৰস্তুত আছে তেজ দিবলৈ, যিকোনো ধৰণৰ সংগ্ৰাম কৰিবলৈ। অহা 6 মাহৰ পিছত বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনে তাৰ শক্তি প্ৰদৰ্শন কৰিবলৈ আৰম্ভ কৰিব নিজৰ জাতিৰ সংগ্ৰামৰ কাৰণে। অসমত বসবাস কৰা বাঙালীসকল অতীজৰে পৰা যিসকল বাঙালী বসবাস কৰি আছে, আমি সকলো ইতিমধ্যে অসমীয়া। গতিকে সেইটো হিচাপে ৰাজ্য চৰকাৰে এতিয়া আমি দেখিবলৈ পাইছোঁ বিগত 10টা বছৰত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যি প্ৰতিশ্ৰুতি দিছিলে সেইটো এটা ভুৱা প্ৰতিশ্ৰুতি। তাৰ বিপৰীতে কি হৈছে আমি দেখিবলৈ পাইছোঁ এতিয়া বিভিন্ন জিলাত মানে ডি ভোটাৰৰ নামত আমাৰ বাঙালী মানুহক হাৰাশাস্তি কৰা হৈছে, আৰু বিশেষকৈ ভূমি অধিকাৰৰ নামত অসম চৰকাৰে যিটো প্ৰতাৰণা আৰু প্ৰবঞ্চনা কৰিলে বাঙালী সমাজক, এইটো কেতিয়াও বাঙালী সমাজে পাহৰি নাযায়। আৰু বিজেপি দলক ভাৰতীয় জনতা পাৰ্টীক আমি আজি এই আপোনালোকৰ যোগেদি অসমবাসীক জনাব বিচাৰিছোঁ যে বাঙালীসকলৰ ভোটৰ দ্বাৰাই কিন্তু বিজেপি চৰকাৰ অসমলৈ আহি পেলাই আসন লৈছে। গতিকে আমি তেনেস্থলত আমি তেওঁসকলক আজি এই মঞ্চৰ পৰা আমি যোৱাবাৰো কৈছিলোঁ যে যোৱাবাৰ কৈছিলোঁ যে ব্ৰহ্মপুত্ৰ ভেলীত থকা 55 লাখ লোকে মানে বিজেপিক পৰিহাৰ কৰিব, বৰ্জন কৰিব। কিন্তু এতিয়া কৈছোঁ আজি বৰাক আৰু ব্ৰহ্মপুত্ৰ ভেলীয়ে আমি সকলোৱে উমৈহতীয়া হিচাপে একগোট হৈ পেলাই অহা দিনত যদি আমি 26ৰ পূৰ্বে বাঙালীসকলৰ সমস্যা সমাধান নহয় আৰু তেনেস্থলত আমি কিন্তু এটা কাম কৰিম যে এই যে বৰ্তমান বিজেপি চৰকাৰখন আছে, বৰ্তমান হিমন্ত বিশ্ব শৰ্মা, এই শৰ্মাৰ যিটো চৰকাৰ, এই চৰকাৰটো আমি টালি টোপোলাতে বান্ধি আমি ব্ৰহ্মপুত্ৰত আমি বিদায় দিয়াৰ কাৰণে এটা সংকল্প ল'ম। কিয়নো আমি দেখিবলৈ পাইছোঁ অতি লঞ্চিত বঞ্চিত আৰু যন্ত্ৰণাৰ ভোগত অসমত বসবাস কৰা প্ৰতিটো জাতিৰ জনগোষ্ঠীৰ লগত বাঙালীসকলে আজি সকলো অধিকাৰৰ পৰা বঞ্চিত হৈছে। আপোনালোকে দেখিছে আৰু আপোনালোকে জ্ঞাত যে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে শদিয়াত কৈছিলে আমাৰ চিলাপথাৰ যিটো কেন্দ্ৰীয় অধিৱেশন হৈছিলে তেখেতে মুখ্য অতিথি হিচাপে আহি আমাক ঘোষণা কৰিছিল
কৈছিলে যে অসমত বসবাস কৰা এছী লোকসকলে অসমৰ প্ৰতিটো জেগাতে ভূমি ক্ৰয় কৰিব পাৰিব বা বসুন্ধৰা 2ত আমি তেওঁলোকক অন্তৰ্ভুক্ত কৰিম। কিন্তু আমি তেওঁৰ যিটো ভুৱা প্ৰতিশ্ৰুতি আমি আজি আমাৰ জাতি জনগোষ্ঠীৰ প্ৰতিটো লোকে বুজি পাইছে। গতিকে তেনে যদি আহি থকা দিনত তেখেতে এই এনেধৰণৰ মানে আমাক বক্তব্যৰে আমাক মানে বিপদে পৰিচালিত কৰিব বিচাৰে, আমি বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যন বৰাক ব্ৰহ্মপুত্ৰ বেলি একেলগে মানে মিলিত হৈ এইবাৰ বিজেপি চৰকাৰক বিশেষভাৱে আমি বিদায় দিয়াৰ এটা প্ৰতিশ্ৰুতি ল'ম। আৰু আমি আজি এই চৰকাৰক সকীয়াই দিছোঁ অনাগত দিনত যে বাঙালীক যিটো মানে ভুৱা প্ৰতিশ্ৰুতি দি যে গদ্দি দখল কৰিছে বিজেপি চৰকাৰে, তেওঁলোকে যাতে আৰু সপোন ল'ব নালাগে। আহি থকা দিনত আমাৰ মানুহখিনি সজাগ হৈছে, ৰাইজ সজাগ হৈছে যে এই মানে যি চৰকাৰ বৰ্তমানৰ চৰকাৰ আছে এই চৰকাৰক মানে উফৰাই পেলাবৰ কাৰণে এটা চিন্তা কৰিছে যদি আমি অধিকাৰৰ পৰা বঞ্চিত হওঁ, আমাৰ সমস্যাবিলাক 26ৰ পূৰ্বে সমাধান নকৰে। ধেমাজিৰ পৰা সঞ্জয় নাথৰ ৰিপৰ্ট, টক শ্বক 24 ইণ্ডিয়া।